Hello friends, welcome to Ganjeti Study Center. আজি দশমমান শ্ৰেণীৰ কাৰ্বনৰ উত্তৰ যৌগ অধ্যায়টোৰ কাৰ্যকৰী মূলকৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। তো কাৰ্যকৰী মূলক যাক ফাংশনাল গ্ৰুপ বুলি কোৱা হয়। কাৰ্যকৰী মূলকবোৰ হ'ল যে বিষম পৰমাণুবোৰ অকলহৰীয়া বা থূপ হিচাপে থাকিলে তাক কাৰ্যকৰী মূলক বোলে। এতিয়া বিষম পৰমাণু কেনেকুৱা? সেই কাৰ্বন আৰু হাইড্ৰোজেনৰ বাহিৰে যৌগ এটাত ক্লোৰিন হওক, ব্ৰোমিনে হওক, নাইট্ৰোজেনে হওক, সালফাৰে হওক, এইবিলাক যদি লগ লাগে তেতিয়াহ'লে সেইটো হ'ল বিষম পৰমাণু। তেতিয়া কাৰ্যকৰী মূলকটো হ'ল যে বিষম পৰমাণুবোৰ যদি অকলহৰীয়া বা থূপ হিচাপে থাকিলে তাক কাৰ্যকৰী মূলক বোলে। এতিয়া এই কাৰ্যকৰী মূলক আমি যদি আলোচনা কৰোঁ, আমাৰ প্ৰথম কাৰ্যকৰী মূলকটো আহিব আমাক এলকহল। এই এলকহল মূলকটোৰ যিটো কাৰ্যকৰী মূলক, ইয়াৰ এটা উপসৰ্গ বা ইংলিছত যাক সাফিক্স বুলি কোৱা হয়, সেই উপসৰ্গটো হ'ব অল মূলক লগ লাগিব আৰু অল মূলক লগ লাগে আৰু ইয়াৰ সংকেতটো হ'ব OH। সংকেতটো হ'ল OH। এতিয়া যদি এলকেন গ্ৰুপত যেনেকৈ ধৰক মিথেন, ইথেন, প্ৰপেন, বিউটেন, এই এলকেন গ্ৰুপত যদি এলকহল মূলকটো লগ লাগে তেতিয়াহ'লে সেই যৌগবিলাকৰ গঠন কেনেকুৱা হ'ব? আমি যদি এটা এক্সাম্পল লওঁ, যদি আমি প্ৰপেন বুলি লিখোঁ, প্ৰপেন, আমি জানো যে প্ৰপেনৰ সংকেতটো হ'ব C3H8। এইটো আছিল আমাৰ প্ৰপেনৰ সংকেত। এইবাৰ আমি যদি চাওঁ যে এই প্ৰপেনটো যদি আমি এলকহল মূলকত লৈ যাওঁ তেতিয়াহ'লে তাৰ নামটো কেনেকুৱা হ'ব? প্ৰপেন যোগ অল, তেতিয়াহ'লে তাৰ নাম হ'ব প্ৰপানল। এইবাৰ এই যেটো প্ৰপানল হ'ল, সেই প্ৰপানলৰ যদি আমি সংকেত লিখিব লাগে, আমি আগতে প্ৰপেনৰ সংকেতটো জানিছোঁ, এইবাৰ আমি প্ৰপানলৰ সংকেতটো যদি লিখোঁ, সেম আগৰ নিচিনা থাকিব। এইখিনি এটা হাইড্ৰোজেন দি লৈছোঁ। এইবাৰ চাব লাগিব আমাক যে প্ৰপেনৰ পৰা প্ৰপেনললৈ পৰিৱৰ্তন কৰিম, তেতিয়াহ'লে সেই কাৰ্যকৰী মূলক আমাক এলকহল মূলকটো যিটো OH, তাৰ যিটো সংকেত, সেই OH-টো দিব লাগিব। এইবাৰ যদি আমি কি কৰোঁ, ইয়াতে OH দি লওঁ, এইবাৰ আমাক চাব লাগিব যে এই বস্তুটোৰ সংকেতটো কিমান হৈ গ'ল। ইয়াতে কি কৰিব লাগিব যে 1 2 3 4, ইয়াতে 4টা কাৰ্বনৰ যোজ্যতা আছিলে, 1 2 3 4, এইটোত হৈ গ'ল 1 2, দুটা আছে, গতিকে আমি কি কৰিম, ইয়াতে দুটা হাইড্ৰোজেন দি দিম। এনেকুৱাকৈ কি কৰিছোঁ, আমি প্ৰপেনৰ পৰা প্ৰপানললৈ পৰিৱৰ্তন কৰিছোঁ। গতিকে এলকহল মূলকত যে প্ৰপানল হওক, বিউটানল হওক, যদি আমাক বিউটানল লিখিব লাগে তেতিয়াহ'লে আমি বিউটানলটো লিখিব পাৰোঁ কেনেকুৱাকৈ? ইয়াতে কি কৰিম, আৰু এটা কাৰ্বন বঢ়াই দিম, হাইড্ৰোজেন দি দিলে কি হৈ যাব, এইটো বিউটানল হৈ গ'ল। ইয়াৰ পৰা যদি আমাক পেণ্টানল লিখিব লাগে, আমি কি কৰিম, ইয়াতে আৰু এটা কাৰ্বন দি দিম, এইটো হ'ল বিউটানল, পেণ্টানল। এনেকুৱাকৈ আমি কাৰ্বন বঢ়াই কি কৰিব পাৰোঁ, হেক্সানললৈ লিখিব পাৰোঁ। আশা কৰোঁ এইটো বুজি পাইছে। এইবাৰ আমি যদি কাৰ্যকৰী মূলক এলডিহাইডলৈ আহোঁ, 2 নম্বৰটো আছিলে এলডিহাইড হ'লে তাৰ যিটো উপসৰ্গ হয়, উপসৰ্গটো হ'ব AL, যাক অসমীয়াত এল বুলি কোৱা হয়, আৰু তাৰ যিটো সংকেত হ'ব, সেই এলডিহাইড মূলকৰ সংকেতটো হ'ব CH+O। এইটো হ'ল আমাৰ এই এলডিহাইড মূলকৰ সংকেত। এতিয়াহ'লে এই যদি আমি মিথেন, ইথেন, প্ৰপেন, বিউটেন, পেণ্টেন, হেক্সেন, সেই এলকেন গ্ৰুপত থকা যৌগবিলাক যদি আমি এলডিহাইড মূলকত লৈ যাওঁ বা পৰিৱৰ্তন কৰোঁ, তেতিয়াহ'লে সেই যৌগবিলাকৰ সংকেত কেনেকুৱা হ'ব?
সে আমি যদি এটা উদাহৰণ লওঁ যে আগতে লৈছিলোঁ প্ৰপেন এইবাৰ যদি আমি বিউটেন লওঁ মিথেন ইথেন প্ৰপেন বিউটেন এইবাৰ কি কৰিম এটা এটা হাইড্ৰোজেন দি দিম এটো লাস্ট যেটো কার্বন আছে সেই কার্বনটোত আমি কি কৰিম মাত্ৰ এলডিহাইড মূলকৰ সংকেতটো দি দিম এইফালে এটা আছে গতিকে আমি কি কৰিছো এইফালে এটা হাইড্ৰোজেন দিছো ডবল বন্ড দি কি কৰিছো আমি অক্সিজেন দিছো গতিকে এটো কি হৈ গল আমাৰ এলডিহাইড মূলকৰ সংকেত এইখিনি দিছো গতিকে আমাৰ এই যৌগটো কি হলে পৰিৱৰ্তন হৈছে মিথেন ইথেন প্ৰপেন বিউটেন এটো বিউটানেল বুলি কোৱা হ'ব ইয়াৰ নামটো কি হ'ব বিউটানেল এনেকুৱাকে মিথেন ইথেন প্ৰপেন বিউটেন গতিকে এটো বিউটানেল হল বিউটানেলৰ পিছত আমি যদি কওঁ যে পেন্টানেল লিখিব লাগে তেতিয়া হলে ইয়াতে কি কৰিম আমি এটা কাৰ্বন বঢ়াই দিম বঢ়াই দিলে ইয়াৰ নাম কি হ'ব পেন্টানেল আৰু এটা বঢ়াই দিলে এটো কি হ'ব হেক্সানেল হ'ব এনেকুৱাকৈ আমি এলডিহাইড মূলকত থকা যৌগবিলাকৰ সংকেত আমি লিখিব পাৰো এইবাৰ আমাৰ পৰৱৰ্তী যেটো কাৰ্যকৰী মূলক আছে হেতু যদি আমি লওঁ থাৰ্ড নাম্বাৰটো হ'ব আমাৰ কিটন কিটন কিটনত হলে কি হয় ইয়াৰ যেটো সাফিক্স নন যাক আমি ও এন ই বুলি কব পাৰো নন আৰু ইয়াৰ সংকেতটো হ'ব এটো আমি তলফালে দিব পাৰো ওপৰফালে দিব পাৰো প্ৰবলেম নাই গতিকে এইটো হল আমাৰ কিটনৰ কাৰ্যকৰীমূলক কিটনৰ সংকেত যদি আমি এটা উদাহৰণ লওঁ যে মিথেন ইথেন প্ৰপেন দুটা কাৰ্বন হলে হেতু কেতিয়াও মানে মিথেন আৰু ইথেনক মানে আমি এই কিটনলৈ পৰিৱৰ্তন কৰিব নোৱাৰো তেতিয়া আমাৰ তিনিটা হ'ব যদি তিনিটা লওঁ তেতিয়া হলে আমাক যৌগটোৰ সংকেতটো হ'ব এইবাৰ চাব লাগিব আমাক দুটা বন্ধনী আছে আৰু এটা কি কৰিছে আমি ও দিছো গতিকে এটা কি হৈ গল মিথেন ইথেন প্ৰপেন প্ৰপেন যোগ নন প্ৰপা নন হ'ব ইয়াৰ নাম হ'ব প্ৰপানন এই যে প্ৰপানন হল গতিকে দুটা কাৰ্বন হলে হেতু আমি পৰিৱৰ্তন কৰিব নোৱাৰো গতিকে কিটন যেটো কাৰ্যকৰীমূলক কিটন মূলকত থকা একেবাৰে সৰলতম যৌগটোৰ নামেই হল প্ৰপানন গতিকে এনেকুৱাকৈ আমি প্ৰপানন লিখি লৈছো যদি আমি কি কৰো বিউটানল লিখিব লাগে আৰু এটা কাৰ্বন বঢ়াই দিম পেন্টানল লিখিলে আৰু এটা কাৰ্বন বঢ়াই দিম এনেকুৱাকৈ আমি হেক্সানল হেপ্টানল অক্টানললৈ লিখিব পাৰো এইবাৰ আমাৰ আৰু এটা কাৰ্যকৰী মূলক আছে সেই কাৰ্যকৰী মূলকটোৰ নাম হল কাৰ্বক্সিলিক এসিড কাৰ্বক্সিলিক এসিড এই কাৰ্বক্সিলিক এসিড মূলকটোত কি হ'ব যে ইয়াতে এটা সাফিক্স উপসৰ্গটো হ'ব ওইক এসিড ও আই সি এ সি আই ডি ওইক এসিড আৰু তাৰ যেটো সংকেত হ'ব সেই সংকেতটো আমি কেনেকৈ লিখিম যে কাৰ্বন ডবল বন্ড ও আৰু OH বা ইয়াক COOH বুলিও ক'ব পাৰো গতিকে এই যে কাৰ্বক্সিলিক এসিড সেই কাৰ্বক্সিলিক এসিড ইয়াৰ সাফিক্সটো হল বা উপসৰ্গটো হ'ব ওইক এসিড গতিকে মিথেনৰ লগত যদি কাৰ্বক্সিলিক এসিড মূলক লগ লাগে মিথানোইক এসিড মিথেন যোগ ওইক এসিড মিথানোইক এসিড ইথানোইক এসিড প্ৰপানোইক এসিড বিউটানোইক এসিড পেন্টানোইক এসিড হেক্সানোইক এসিড এনেকুৱাকৈ আমি কি কৰিব পাৰো এই এলকেন গ্ৰুপত থকা যৌগবিলাকক কাৰ্বক্সিলিক এসিডলৈ পৰিৱৰ্তন কৰিব পাৰো এবাৰ আমি যদি এটা এক্সাম্পল লওঁ সে আমি বিউটেন পেন্টেনটো লিখিম এবাৰ মিথেন ইথেন প্ৰপেন বিউটেন পেন্টেন এটো আমি পাঁচটা কাৰ্বন দিয়াৰ লগে লগে এটো পেন্টেনলৈ পৰিৱৰ্তন হৈ গল এবাৰ আমাৰ পেন্টানোইক এসিড আমি সংকেতটো লিখিম পেন্টানোইক এসিড এই যে যেটো কাৰ্যকৰী মূলকৰ যেটো সংকেত আছে সেই সংকেতটো আমি সদায় লাষ্টৰ কাৰ্বনটোত দি দিম এটো আমাৰ কি হৈ গল এইবাৰ পেন্টানোইক এসিড তাৰ মানে কাৰ্বক্সিলিক মূলক এসিডৰ সংকেতটো দি ওইক এসিড লৈ বনাই ললো এইবাৰ কি কৰিম আমি কাৰ্বনৰ যজ্জতাখিনি মিলাই দিম এটা এটা হাইড্ৰোজেন দিয়াৰ লগে লগে ইয়াত কি হৈ যাব বন্ধনীটো পূৰ হ'ব
গতিকে ইয়াৰ নামটো কেনেকুৱা হ'ব যে ইয়াতে 4টা হ'ল ইয়াতে 4টা হ'ল 1 2 3 4 1 2 3 4 1 2 3 4 এনেকুৱাকৈ কি কৰিছো আমি এইটোৰ নাম হ'ব মিথেন ইথেন প্ৰপেন বিউটেন পেন্টেন গতিকে ইয়াৰ নামটো হ'ব পেন্টানোইক এসিড ইয়াৰ নামটো হ'ব পেন্টানোইক এসিড কাৰণ পেন্টেন যোগ ওইক এসিড পেন্টেন যোগ ওইক এসিড গতিকে তাৰ নাম হ'ব পেন্টানোইক এসিড এনেকুৱাকৈ আমি কি কৰিব পাৰিছো যে বিভিন্ন ধৰণৰ কাৰ্যকৰীমূলকৰ তাৰ যেটো সংকেত হে সংকেতৰ লগত আমি এলকেন মূলকত থকা যৌগবিলাকৰ আমি গঠনটো লিখিব পাৰিছো কাৰ্যকৰীমূলকৰ জৰিয়তে আৰু এটা কাৰ্যকৰীমূলক যেটো আমি হেলোজেন বুলি কব পাৰো যে হেলোজেনত থাকিলে কি হ'ব যে ক্লোৰিনৰ হ'ব ক্লোৰো আৰু ব্ৰোমিনৰ হ'ব ব্ৰোমো এইবাৰ কি কৰিম আমি যদি প্ৰপেনৰ লগত মিথেন ইথেন প্ৰপেন সিম্পলি আমি যদি এনেকৈ কওঁ যে ইয়াতে এটা হাইড্ৰোজেন আছে বুলি আমি যদি ধৰি লওঁ তেতিয়া হলে যদি আমাৰ ইয়াতে ক্লোৰিনটো থাকে তেতিয়া হলে ইয়াৰ নামটো কি হ'ব মিথেন ইথেন প্ৰপেন তাৰ লগত এটা ক্লোৰিন আছে গতিকে ইয়াৰ নাম হ'ব ক্লোৰোপ্ৰপেন আৰু যদি ইয়াতে যদি ব্ৰোমিন থাকিলে হয় সে ধৰি লৈছো মিথেন ইথেন প্ৰপেন বিউটেন ইয়াতে এটা কি আছে ব্ৰোমিন আছে বিআৰ এইবাৰ কি কৰিম আমি যজুতাখিনি যদি এনেকৈ পুৰ কৰি লওঁ তেতিয়া হলে ইয়াৰ নামটো কি হ'ব মিথেন ইথেন প্ৰপেন বিউটেন মিথেন ইথেন প্ৰপেন বিউটেন থকাৰ পিছত ইয়াতে কি আছে এটা ব্ৰোমিন আছে ব্ৰোমিন থাকিলে আমি জানিলো তাৰ বৰ্গটো হ'ব ব্ৰোমো গতিকে এইটোৰ নাম হ'ব মিথেন ইথেন প্ৰপেন বিউটেন এটো হ'ব ব্ৰোমো বিউটেন গতিকে এনেকুৱাকৈ আমি কাৰ্যকৰী মূলকত থকা সেই যৌগবিলাকৰ সংকেত লিখিব পাৰো তো যদি মোৰ এই ভিডিওটো ভাল পাইছে তেতিয়া হলে মোৰ এই চেনেলটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু ছাত্ৰ-ছাত্ৰীসকলে কেনে ধৰণৰ ভিডিও লাগে তাৰ কাৰণে মোক মেছেজ কৰিব বা মোক ইনবক্সত জনাব মই সেই বিষয়ে ভিডিওটো আগবঢ়াম আজিলৈ ইমানেই ধন্যবাদ